নমস্কাৰ বন্ধুসকল, কেইদিনমানৰ পৰা সামাজিক মাধ্যমত সঘনাই বাজি থকা এটা খবৰ হৈছে যে অসমত পূৰ্বতকৈ HIV ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু আপুনি যদি সৰ্বভাৰতীয় যিটো তথ্য সেইটো চাই তেন্তে দেখিব যে এই ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা নাই। কেৱল উত্তৰ পূব ভাৰতৰ কেইখনমান ৰাজ্য যেনেকৈ ত্ৰিপুৰা, অসম এইবোৰ ৰাজ্যতহে পূৰ্বতকৈ AIDS ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। এতিয়া AIDS বেমাৰটোনো কি হয়, আপোনাৰ শৰীৰত এই ভাইৰাছটো কি কাৰণে সোমাব পাৰে বা এই ৰোগৰ লক্ষণবোৰ কি ইয়াৰ বিষয়ে কথা পাতিম। যদি আপুনি মোৰ ফেচবুক পেজ বা ইউটিউব চেনেলটো চাই আছে তেন্তে পেজটো ফ'ল' কৰি ল'ব যাতে এনেধৰণৰ ভিডিঅ'বোৰ আপুনি আগলৈও পাই থাকে। HIV হৈছে এক ধৰণৰ ভাইৰাছ। হিউমেন ইমিউনো ডেফিচিয়েঞ্চি ভাইৰাছ নামৰ এবিধ ভাইৰাছ যেতিয়া আপোনাৰ শৰীৰত প্ৰৱেশ কৰি আপোনাৰ তেজত থকা এক ধৰণৰ বিশেষ কোষ হেল্পাৰ টি চেল নামৰ কোষটোক টাৰ্গেট কৰে আৰু আপোনাৰ শৰীৰৰ ইমিউনিটি লাহে লাহে কমাই আনে। আপোনাৰ শৰীৰৰ ৰোগ নিৰাময় কৰা যিটো ক্ষমতা সেইটো লাহে লাহে কমি আহে, যাৰ ফলত আপোনাৰ শৰীৰত এই ৰোগৰ লক্ষণবোৰ দেখা দিয়ে। এতিয়া এইবিধ ভাইৰাছ আপোনাৰ শৰীৰত কি কাৰণে প্ৰৱেশ কৰিব পাৰে বা অসমত এই ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ মূল কাৰণ কি? অসমত পূৰ্বতকৈ ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা বৃদ্ধি পাইছে আৰু চৰকাৰে HIV ডিটেকশ্যনৰ কাৰণে যিবোৰ পৰীক্ষা কৰে সেইবোৰ পূৰ্বতকৈ বেছিকৈ কৰা হৈছে, যাৰ ফলত অসমত এই সংখ্যা বৃদ্ধি পাইছে। ড্ৰাগছ সেৱনকাৰীসকলে এক ধৰণৰ নিডিল ব্যৱহাৰ কৰে। আপুনি ফটোখনত চালে গম পাব, এইবিলাকক কোৱা হয় টিউবাৰকুলিন বা ইনচুলিন চিৰিঞ্জ। এই চিৰিঞ্জৰ দ্বাৰা ড্ৰাগছ সেৱনকাৰীয়ে নিজৰ শৰীৰত গুজি লয় আৰু সেই ড্ৰাগছ সেৱনকাৰী দলটোত থকা প্ৰত্যেকজন ব্যক্তিয়ে একেডাল নিডিল ব্যৱহাৰ কৰে, যাৰ ফলত এজনৰ পৰা আন এজন ব্যক্তিলৈ এই ৰোগবিধ বিয়পি পৰে বা এই ভাইৰাছবিধ বিয়পি পৰে। দ্বিতীয় নম্বৰ কাৰণটো হৈছে শাৰীৰিক সম্পৰ্ক। যেতিয়া আপুনি এজনী অচিনাকি ছোৱালী বা এজন অচিনাকি ব্যক্তিৰ লগত শাৰীৰিক সম্পৰ্ক কৰে তেতিয়া আপুনি গম নাপায় যে সেই মানুহজন বা মানুহজনীৰ গাত এই বেমাৰটো আছেনে নাই আৰু আপোনাৰ শৰীৰত শাৰীৰিক সম্পৰ্ক কৰাৰ কাৰণে এই বেমাৰটো বিয়পি পৰে। ৩ নম্বৰ কাৰণটো হৈছে যেতিয়া আপুনি বা মই চেলুনত চুলি কটাব বা দাড়ি সৰাব যাওঁ তেতিয়া নাপিতগৰাকীয়ে কিমান ভালকৈ চুলি কাটিছে সেইটো লক্ষ্য ৰখাৰ লগে লগে আপুনি চাব যে যিখন ব্লেড তেখেতে ব্যৱহাৰ কৰিছে সেই ব্লেডখন আগতে বেলেগ কোনো ব্যক্তিক ব্যৱহাৰ কৰিছেনে নাই। যদি তেনেকুৱা পূৰ্বতে ব্যৱহাৰ কৰা ব্লেড আপোনাকো ব্যৱহাৰ কৰিছে তেন্তে সেই ব্লেডৰ দ্বাৰাও আপোনাৰ শৰীৰত এই ভাইৰাছবিধ সোমাব পাৰে। ৪ৰ্থ নম্বৰ কাৰণটো হৈছে যিবোৰ গৰ্ভৱতী মহিলাৰ AIDS ৰোগটো আছে সেই মাতৃগৰাকীৰ পৰা নিজৰ সন্তানটিলেও যেতিয়া গাখীৰ খুৱায় এই ভাইৰাছবিধ বিয়পিব পাৰে। সেইকাৰণে সেইবোৰ শিশুক নেভিৰাপিন বোলা এবিধ চিৰাপ খাবলৈ দিয়া হয়। ৫ম নম্বৰ যিটো কাৰণ হৈছে যেতিয়া আমাৰ নাৰ্ছ বাইদেউসকল বা ডক্তৰসকলে কোনো ৰোগীৰ পৰা তেজ ল'বলগীয়া হয় বা বেজী দিবলগীয়া হয় তেতিয়া ভুলবশতঃ কেতিয়াবা নিজৰ গাটো সেই বেজীটো সোমাই যায়, যাৰ কাৰণে ডক্তৰ বা নাৰ্ছসকলৰো কেতিয়াবা এই বেমাৰটো হোৱা দেখা যায়। ৬ নম্বৰ কাৰণটো হৈছে কিছুমান ট্ৰাক ড্ৰাইভাৰ যেতিয়া বহুদিন ঘৰৰ পৰা বাহিৰত থাকিব লগা হয় তেতিয়া কিছুমান ধাবাত থাকে আৰু সেই ধাবাবিলাকত কিছুমান ছোৱালী সিহঁতক যোগান ধৰা হয় আৰু সেই ছোৱালীবিলাকৰ গাত যদি এই বেমাৰটো থাকে তেতিয়া কিন্তু এই ট্ৰাক ড্ৰাইভাৰবিলাকৰ গাতো এই বেমাৰটো হ'ব পাৰে। এতিয়া যদি আপোনাৰ শৰীৰত HIV ভাইৰাছটো সোমাই গৈছে তেন্তে কি লক্ষণ দেখা দিয়ে? মনত ৰাখিব, এই ভাইৰাছবিধ সোমোৱাৰ লগে লগে কিন্তু আপোনাৰ শৰীৰত কোনো ধৰণৰ লক্ষণ দেখা নিদিয়ে। প্ৰায় 1 মাহমান পাছতহে কিছুমান লক্ষণ আপোনাৰ শৰীৰত দেখা দিয়ে। যেনেকৈ প্ৰথমতে আপোনাৰ মূৰৰ বিষ হ'ব, জ্বৰ হ'ব, গাটো দুৰ্বল লাগিব পাৰে, আপোনাৰ ডায়েৰিয়া হ'ব পাৰে, আপোনাৰ শৰীৰত কিছুমান ৰঙা ৰঙা গুটি হ'ব পাৰে, এই ধৰণৰ লক্ষণবোৰ দেখা দিয়ে। আৰু এই লক্ষণবোৰ দেখা দিয়াৰ পাছত যদি আপুনি কোনো ধৰণৰ ঔষধ ব্যৱহাৰ নকৰে তেন্তে এই লক্ষণবোৰ নাইকিয়া হৈ যায় আৰু বহু বছৰ আপোনাৰ শৰীৰত কোনো ধৰণৰ AIDS-ৰ লক্ষণ দেখা নিদিয়ে। যদি কেতিয়াবা আপুনি ভুলবশতঃ HIV পৰীক্ষা কৰে তেতিয়াহে গম পাব যে আপোনাৰ শৰীৰত AIDS বেমাৰটো হৈ আছে
প্ৰায় 10 বছৰমান পাছত আকৌ এই বেমাৰৰ লক্ষণবোৰ আপোনাৰ শৰীৰত দেখা দিয়ে। এই 10 বছৰ সময়ছোৱাত আপোনাৰ শৰীৰৰ যিটো ইমিউনিটি সেইটো লাহে লাহে কমাই থাকে, কিন্তু আপোনাৰ শৰীৰত কোনো ধৰণৰ এই ৰোগৰ লক্ষণ দেখা নিদিয়ে। যদি আপুনি ইয়াৰ পিছত কোনো ধৰণৰ ঔষধ ব্যৱহাৰ নকৰে তেন্তে আপোনাৰ ডায়েৰিয়া হ'ব, আপোনাৰ শৰীৰত যিবোৰ লিম্ফ নোড আছে এইবোৰ ফুলি যাব, আপোনাৰ সঘনাই কিবা নহয় কিবা ইনফেকশ্যন হৈ থাকিব, আপোনাৰ শৰীৰত কাপচি চাৰ্কমা নামৰ এবিধ কেঞ্চাৰ হ'ব পাৰে, আপোনাৰ লাংছত ইনফেকশ্যন হ'ব পাৰে, বহু ধৰণৰ ৰোগৰ লক্ষণ আপোনাৰ শৰীৰত দেখা দিয়ে। এতিয়া যদি আপোনাৰ শৰীৰত এই লক্ষণবোৰ আছে বা এই ভাইৰাছবিধ আছে তেন্তে আপুনি ঘৰতে এই বেমাৰটো লুকুৱাই ৰাখিব নে চিকিৎসকৰ ওচৰলৈ যাব? কিয়নো আমাৰ সমাজত এটা ধাৰণা কৰে যে যদি কোনো ল'ৰা বা ছোৱালীৰ এই বেমাৰটো হৈছে তেন্তে শাৰীৰিক সম্পৰ্ক কৰাৰ ফলতে হৈছে বুলি ধাৰণা কৰি লয়, কিন্তু ঘটনাটো তেনেকুৱা নহয়। ইতিমধ্যে আপোনাক মই যিবোৰ কাৰণ কৈছোঁ এই কাৰণেও কোনো এজনী ছোৱালী বা ল'ৰাৰ গাত এই লক্ষণবোৰ বা এই বেমাৰবিধ হ'ব পাৰে। যদি আপোনাৰ এই বেমাৰবিধ হৈছে তেন্তে আপুনি বেমাৰটো লুকুৱাব নালাগে, চিকিৎসকৰ ওচৰলৈ যাওক। চিকিৎসকে আপোনাক কিছুমান পৰীক্ষা কৰিব, যেনেকৈ এলাইজা, ৱেষ্টাৰ্ণ ব্লড, আপোনাৰ শৰীৰত টি হেল্পাৰছৰ সংখ্যা কিমান আছে বা আপোনাৰ শৰীৰত ভাইৰাছৰ কপি কিমান আছে এইবোৰ পৰীক্ষা কৰে। কৰাৰ পিছত আপোনাক কিছুমান ঔষধ সেৱন কৰিব দিয়া হয় আৰু কিছুমান পৰামৰ্শ দিয়া হয়। যদি আপুনি এই ঔষধবোৰ সেৱন কৰে বা পৰামৰ্শবোৰ মানি চলে তেন্তে আপুনি বহু বছৰ জীয়াই থাকিব। যেনেকৈ এজন সাধাৰণ ব্যক্তি যিমান বছৰ জীয়াই থাকে আপুনিও প্ৰায় সিমান বছৰেই জীয়াই থাকিব। আমাৰ সমাজত যেতিয়া কোনো এজনী ছোৱালী বা কোনো এজন ব্যক্তিৰ গাত এইডছ বেমাৰটো হয় তেতিয়া সেই ৰোগীবিলাকক সামাজিকভাৱে বৰ্জন কৰা দেখা যায় বা নিন্দা কৰা দেখা যায়। ভাবে যে সেই মানুহবিলাকৰ লগত সম্পৰ্ক ৰাখিলে বা কথা বতৰা পাতিলে আমাৰ গাতো সেই বেমাৰটো বিয়পিব পাৰে, কিন্তু ঘটনাবোৰ তেনেকুৱা নহয়। ইতিমধ্যে আপোনালোকক মই জনাইছোঁ যে এইডছ বেমাৰটো বা HIV ভাইৰাছটো আপোনাৰ শৰীৰত কি কাৰণে বিয়পিব পাৰে। যদি কোনো এজন এইডছ ৰোগী আপোনাৰ লগত কথা পাতে বা আপোনাৰ লগত হেণ্ডশ্বেক কৰে, আপোনাৰ লগত খোৱা বোৱা কৰে, আপোনাৰ লগত ফুৰে, তেন্তে কিন্তু আপোনাৰ গালৈ সেই ৰোগীৰ পৰা এই বেমাৰবিধ বিয়পিব নোৱাৰে। যেতিয়ালৈকে কোনো এজন এইডছ ৰোগীৰ গাৰ পৰা কোনো জুলীয়া পদাৰ্থ আপোনাৰ শৰীৰত প্ৰৱেশ নকৰে তেতিয়ালৈকে আপোনাৰ গাত সেই বেমাৰটো বিয়পিব নোৱাৰে। সেইকাৰণে আপোনালোকে এই ৰোগীবিলাকক নিন্দা নকৰিব, আপোনাৰ লগতে থাকিবলৈ দিয়ক, কথা বতৰা পাতক আৰু এটা নৰ্মেল লাইফ জীয়াই থাকিবলৈ সহায় কৰক। যদি আপোনাৰ এই কথা বতৰাবোৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে উঠি অহা প্ৰজন্মৰ বা প্ৰত্যেকজন ব্যক্তিয়ে এই কথা বতৰাবোৰ গম পায়। লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানেই। জয় আই অসম।